ৰাইজৰ সঁহাৰি কিভাবে পালে? ভাল লাগিছে, ৰাইজে যথেষ্ট সঁহাৰি দিছে। কমলপুৰৰ ৰাইজৰ মৰম আগ্ৰহেৰে গ্ৰহণ কৰিছোঁ আশীৰ্বাদ হিচাপে। আশা কৰিছোঁ কমলপুৰত এইবাৰ আমি এক ভাল ফলাফল পাম। মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এখন সুস্থিৰ চৰকাৰ অসমত হ'বলৈ গৈ আছে আৰু কমলপুৰৰ তাত সেই পবিত্ৰ বিধানসভাত এজন সহযোগী বিধায়ক হিচাপে ইতিমধ্যে সিদ্ধান্ত লৈ থৈছে। মই আশা কৰিছোঁ সকলোৰে ৰাইজৰ কথা, আমাৰ বিশেষকৈ কাৰ্যকৰ্তাৰ কথা আমাৰ কমলপুৰ ৰাইজে গ্ৰহণ কৰিছে আৰু অনাগত দিনত আমি কমলপুৰ উন্নয়নৰ এক বিশেষ আমি নতুন কমলপুৰ হিচাপে পাবলৈ সক্ষম হ'ম। কিমানমান ভোট পাম? আপোনাৰ বিৰোধী কংগ্ৰেছ দলৰ বিষয়ে কংগ্ৰেছেই কালি মিটিং কৰিছে, দেখাই পাইছে। কংগ্ৰেছৰ যিখন সভা, সেই সভাখনত আপোনালোকে মন কৰিছে নাই নাজানো, মানুহ একেবাৰে কম, 8,000 মান মানুহ হৈছে আৰু 4টা সমষ্টিৰ পৰা আহিছে। আমাৰ অকলে আমি 35,000 মানুহক কাৰ্যকৰ্তাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদৰাৰ ব্যৱস্থা কৰিছিল আৰু 4টা সমষ্টি মিলিত বিশেষ কিছু ব্যক্তিৰ দ্বাৰাহে সেই সভা পাতিবলৈ সক্ষম হৈছে। আৰু যোৱাকালি দেখা মই এইটোৱে কৈছোঁ, পৱন খেৰ নাম্বাৰ 1 ধুৰ এজন 3rd গ্ৰেড পাৰ্চনে যদি হাতত ডাটা নাথাকে সেই ব্যক্তিজনে এই কামটো কৰিব নালাগিছে। মইতো আহ্বান জনাইছোঁ চৰকাৰক যে অতি শীঘ্ৰে তেওঁক আইনগত ব্যৱস্থা ল'ব লাগে। অসমো হ'ব, জয় শ্ৰীৰামো হ'ব। এইখন অসমত আই ভাৰতীকো আমি সেৱা কৰিম, এইখন অসমত আই অসমীকো আমি সেৱা কৰিম।